ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 12ত থকা লিওনাৰ্ডো দা ভিঞ্চি নামৰ এই লেসনটো সম্পূৰ্ণকৈ বুজাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা এটা দিয়া আছে যে বিফৰ ইউ ৰিড মানে আমি লেসনটো পঢ়াৰ আগতে এইবোৰ পঢ়িব লাগিব Have you seen the world famous painting Mona Lisa? তুমি বা তোমালোকে যি বিশ্ববিখ্যাত ছবি মোনালিসা হেতু দেখা পাইছানে বা চাইছানে হেতু কথা কৈছে Can you name any other paintings of Leonardo da Vinci? Leonardo da Vinci অন্য কিবা পেইন্টিং বা ছবিৰ নাম ক'ব পাৰিবানে তোমালোকে হেতু কথা কৈছে তাৰ পিছত কৈছে যে কি ডু ইউ নো দ্য নেমছ অফ some other famous artists like Leonardo da Vinci Leonardo da Vinci দৰে বিখ্যাত শিল্পীৰ নাম তোমালোকে জানানে It was 15 April 1452 at the third hour of the night about 10 p.m. a boy was born in Vinci, a small village near Florence, Italy. দিনটো আছিল 1452 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখ the third hour of the night বুলি কৈছে মানে ৰাতিৰ 3 ঘণ্টা হৈছে ধৰা যেনেকৈ আমি ধৰি লৈছো 7টা বজাৰ পৰা আন্ধাৰ হয় আৰু ৰাতি হয় তেনেকৈ 7 8 9 10 মানে 10টা মান বাজিছে ৰাতিৰ A boy was born in Vinci. এটা ল'ৰাৰ জন্ম হৈছিল ভিঞ্চিত আৰু ভিঞ্চি ক'ত আছে বুলি কৈছে ইটালীৰ হয় ইটালীৰ যি ফ্লৰেন্স চহৰ আছে তাৰে এখন সৰু গাঁও ভিঞ্চি তাতে জন্ম হৈছিল এই ল'ৰাটো No one could ever imagine that one day this boy would become such a genius. কোনেও মানে কল্পনা কৰিব পৰা নাছিল বা ভাবিব পৰা নাছিল যে এদিনাখন এই ল'ৰাটোৱে কি হ'ব এজন বহুত মানে বুদ্ধিমান ব্যক্তি হ'বগৈ He is not comparable with anyone till today. তেখেত মানে আজিৰ দিনলৈকে আজিৰ সময়লৈকে কাৰো লগত কম্পেয়াৰ নহয় তুলনাই নহয় Do you know who he is? তেখেত কোন হয় তোমালোকে বা তুমি জানানে হেতু কথা কৈছে He is none other than Leonardo da Vinci. আৰু তেখেত অন্য কোনো নহয় তেখেত হ'ল Leonardo da Vinci বুলি কৈছে Leonardo spent his early years with his grandparents in Vinci where he received only the basic education at an abacus school লিওনাৰ্ডোৱে তেখেতৰ যি শৈশৱকাল মানে আৰ্লি ইয়াৰ্ছ মানে জীৱনৰ প্ৰথমখিনি সময় সৰুকালটো কটাইছিল উইথ হিজ গ্ৰেণ্ড পেৰেণ্টছ ইন ভিঞ্চিত কটাইছিল তেখেতৰ ককা আইতাকৰ লগত where he received only the basic education য'ত তেখেতে লাভ কৰিছিল প্ৰাথমিক শিক্ষা মানে যি প্ৰথম প্ৰাৰম্ভিক শিক্ষা সেইটো লাভ কৰিছিল at an abacus school আৰু এখন abacus স্কুলত primarily he was self taught মানে প্ৰধানকৈ তেখেত আছিল মানে নিজে শিকা ব্যক্তি although he did not have much formal schooling he learned from experience and experiment যদিও তেখেতৰ বহুত বেছি আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিল তেখেতে শিকিছিল তেখেতৰ অভিজ্ঞতা আৰু পৰীক্ষণৰ পৰা right from a young age মানে সৰুকালৰ পৰাই লিওনাৰ্ডো loved animals and nature লিওনাৰ্ডোৱে ভাল পাইছিল এনিমেলবোৰক অৰ্থাৎ জীৱ-জন্তুবোৰক and nature আৰু প্ৰকৃতিক he never ate meat তেখেতে কেতিয়াও মানে মাংস খোৱা নাছিল he bought caged birds and set them free তেখেতে পিঞ্জিৰাত থকা চৰাইবোৰ কিনিছিল আৰু সিহঁতক ফ্ৰী কৰি দিছিল মানে মুক্ত কৰি দিছিল When Leonardo was 15 যেতিয়া লিওনাৰ্ডোৰ বয়স 15 বছৰ হৈছিল his father said
পিয়েৰো দা ভিঞ্চি ৰিকগনাইজ হিজ আৰ্টিষ্টিক এবিলিটিছ। যেতিয়া লিঅ'নাৰ্ডোৰ বয়স 15 বছৰ হৈছিল তেতিয়া তেখেতৰ যি দেউতাক ছাৰ পিয়েৰো দা ভিঞ্চি তেখেতে মানে চিনি পাইছিল তেখেতৰ যি কলাত্মক এবিলিটি আছিল অৰ্থাৎ ক্ষমতা আছিল সেইটোক চিনি পাইছিল তেখেতৰ দেউতাকে। One day a peasant who worked in Vinci made a wooden sill and asked Piero to take it to Florence and have it painted. এদিনাখন কি হ'ল এজন কৃষকে যিগৰাকী কৃষকে ক'ত কাম কৰিছিল ভিঞ্চিতে কাম কৰিছিল মেড এ wooden sill এটা কি বনাইছিল কাঠৰ কবচ এটা বনাইছিল আৰু পিয়েৰক কৈছিল এইটো ফ্লৰেন্সত লৈ যাবলৈ তাৰপিছত ইয়াক পেইণ্ট কৰিবলৈ কাৰণে ৰং কৰিবৰ কাৰণে কিবা আঁকিবৰ কাৰণে লৈ যাব দিছিল। পিয়েৰো গেভ দ্য টাস্ক টু লিঅ'নাৰ্ডো আৰু এই টাস্কটো বা এই কামটো পিয়েৰোৱে কাক দিছিল লিঅ'নাৰ্ডোক মানে দেউতাকে মানে পিয়েৰোৱে লিঅ'নাৰ্ডোক দিছিল পুতেকক দিছিল এই টাস্কটো। লিঅ'নাৰ্ডো created a terrifying image of a dragon-like monster on the sill আৰু এই চিলখনৰ ওপৰত লিঅ'নাৰ্ডোৱে ক্ৰিয়েট কৰিছিল সৃষ্টি কৰিছিল এটা কি ভয়ানক ছবি মানে সাপৰ দৰে দেখা ৰাক্ষস বা ভূতৰ দৰে এটা ভয়ানক ছবি লিঅ'নাৰ্ডোৱে ক্ৰিয়েট কৰিছিল সৃষ্টি কৰিছিল আঁকিছিল মানে এই চিলখনৰ ওপৰত। পিয়েৰো was astonished to see it so real আৰু পিয়েৰোৱে মানে লিঅ'নাৰ্ডোৰ দেউতাকে আচৰিত হৈ পৰিছিল মানে এইটো চাই পেলাই যে ইমান মানে সঁচা যেন লাগিছিল। This seal was perhaps Leonardo's first recorded piece of art. এইখন যি চিল বা কবচ এইখন হয়তো সম্ভৱ লিঅ'নাৰ্ডোৰ প্ৰথমখন অভিলেখযুক্ত কলা কৰ্ম। His talent for combining fantasy with observation কল্পনাৰ সৈতে বাস্তৱৰ সংমিশ্ৰণ ঘটোৱাৰ তেওঁৰ প্ৰতিভা এই কামত প্ৰদৰ্শিত হৈছিল। Leonardo's father sent him to apprentice under a noted sculptor. লিঅ'নাৰ্ডোৰ পিতৃয়ে তেওঁক ফ্লৰেন্সৰ এজন বিখ্যাত ভাস্কৰ্য শিল্পী আৰু চিত্ৰশিল্পী আন্দ্ৰেয়া ডেল ভেৰ'চিৰ অধীনত এপ্ৰেণ্টিছ হ'বলৈ পঠিয়াইছিল। This was the learning period of Leonardo আৰু এইটো আছিল লিঅ'নাৰ্ডোৰ মানে শিকাৰ সময় বা শিক্ষা গ্ৰহণ কৰাৰ সময়। He refined his paintings and sculpting techniques under Verrocchi's guidance. তেখেতে ভেৰ'চিৰ নিৰ্দেশনাত নিজৰ যি মানে গুণ আছিলে সেইটোক আৰু বেছি মানে নিজৰ যিটো চিত্ৰাংকন কৰিব পৰা আৰু ভাস্কৰ্য শিল্পৰ যি কৌশল আছিল সেইটো আৰু বেছি ভালকৈ শিকি লৈছিল। Later, Leonardo moved to Milan where he created one of his masterpieces, The Last Supper. পাছত লিঅ'নাৰ্ডোৱে মিলানলৈ গৈছিল। মিলান হ'ল এখন ইটালীৰে চিটি বা চহৰ তালৈ গৈছিল পাছত লিঅ'নাৰ্ডোৱে য'ত তেখেতে ক্ৰিয়েট কৰিছিল ওৱান অফ হিজ মাষ্টাৰপিচেছ তেখেতৰ যিবোৰ শ্ৰেষ্ঠ সৃষ্টি আছিল তাৰ ভিতৰত এখন সেইটো হ'ল কি দ্য লাষ্ট ছুপাৰ বুলি কৈছে ইয়াতে যিখন ছবি তোমালোকে দেখা পাইছা এইখন। ইন 1499 he went to Venice and then to Florence আৰু কি কৈছে 1499 চনত তেখেতে ভেনিছত গৈছিল আৰু তাৰপিছত ফ্লৰেন্সত গৈছিল। ইন ফ্লৰেন্স হি পেইণ্টেড এনডাৰ মাষ্টাৰপিচ মনালিছা। তাৰপিছত ফ্লৰেন্সত তেখেতে আৰু এখন মাষ্টাৰপিচ অৰ্থাৎ শ্ৰেষ্ঠ সৃষ্টিৰ ছবি আঁকিছিল সেইখন হ'ল মনালিছা। ইট ইজ এ পৰ্ট্ৰেইট অফ এ ৰিচ মাৰ্চেণ্টছ ৱাইফ আৰু এয়া আছিল এখন প্ৰতিছবি কিহৰ এগৰাকী ধনী ব্যৱসায়ীৰ পত্নীৰ। দিছ পৰ্ট্ৰেইট ইজ ফেমাছ ফৰ দ্য মিষ্টেৰিয়াছ স্মাইল অফ দ্য লেডি আৰু এই প্ৰতিছবিখন
ফেমাছ বিখ্যাত কিহৰ কাৰণে ফৰ দ্য মিষ্টেৰিয়াছ মানে ৰহস্যময় হাঁহিৰ বাবে সেই মহিলাগৰাকীৰ ৰহস্যময় হাঁহিৰ বাবে বিখ্যাত এই প্ৰতিচ্ছবিখন দিছ পৰ্ট্ৰেট ইজ নাও প্ৰিজাৰ্ভড এট দ্য লভাৰ মিউজিয়াম ইন পেৰিছ ফ্ৰান্স আৰু এই যিখন প্ৰতিচ্ছবি এইখন এতিয়া প্ৰিজাৰ্ভ কৰি ৰখা হৈছে ক'ত মানে সংৰক্ষণ কৰি ৰখা হৈছে ক'ত ৰখা হৈছে ফ্ৰান্সৰ যি পেৰিছ আছে পেৰিছ চহৰ তাৰে মিউজিয়াম লভেৰত দো লিঅ'নাৰ্ডো ইজ মষ্টলি ন'ন এজ এন আৰ্টিষ্ট যদিও লিঅ'নাৰ্ডোক মানে বিশেষকৈ জনা হয় বেছিকৈ জনা হয় কি হিচাপে এগৰাকী শিল্পী হিচাপে হিজ প্ৰডিজিয়াছ টেলেণ্ট ডিলছ উইথ এ ফাৰ্ষ্ট ৰেঞ্জ অফ ছাবজেক্ট তেওঁৰ অসাধাৰণ প্ৰতিভা বহুতো বিষয়ৰ সৈতে জড়িত হি ৱাজ এন এনাটমিষ্ট তেখেত এগৰাকী আছিল কি শৰীৰতত্ত্ববিদ এ চাইণ্টিষ্ট এগৰাকী বৈজ্ঞানিক এন ইঞ্জিনিয়াৰ এগৰাকী অভিযন্তা এন ইনভেণ্টৰ এগৰাকী আৱিষ্কাৰক এ মিউজিচিয়ান এগৰাকী সংগীত শিল্পী এ কাৰ্টোগ্ৰাফাৰ এগৰাকী মানচিত্ৰবিদ এণ্ড হোৱাট নট আৰু কি যে নাছিলে সেইটো কথা কৈছে দিছ ডাইভাৰ্চিটি অফ লিঅ'নাৰ্ডোছ ক্ৰিয়েটিভিটি ইজ দ্য ৰিজাল্ট অফ হিজ কিউৰিয়চিটি এই যি বৈচিত্ৰ আছিল লিঅ'নাৰ্ডোৰ তেখেতৰ যি সৃষ্টিশীলতাৰ লিঅ'নাৰ্ডোৰ যি সৃষ্টিশীলতাৰ এই বৈচিত্ৰবোৰ আছিল মানে বিবিধতা বহুত ইয়াতে অকল যে তেখেত এগৰাকী শিল্পী নাছিল শৰীৰতত্ত্ববিদ আছিল বৈজ্ঞানিক আছিল অভিযন্তা আছিল সেইটো কি হয় বুলি কৈছে এই সৃষ্টিশীলতাটো হ'ল ৰিজাল্ট কিহৰ ৰিজাল্ট কিউৰিয়চিটিৰ মানে কিউৰিয়চিটি মানে কিবা এটা কথা জানিব ইচ্ছা কৰা কৌতূহল চ' সেইটো মনৰ কাৰণে এইটো বুলি কৈছে ইয়াৰে এটা ৰিজাল্ট মানে তেখেতৰ মনটো যে জানিবই মানে বিচাৰিছিল প্ৰত্যেকটো কথা আৰু শিকিব বিচাৰিছিল কৌতূহল এটা আছিল কোনো এটা কথাক জানিব ইচ্ছা কৰিছিল সেইটোৰ বাবে তেখেতে এই মানে তেখেতৰ সৃষ্টিশীলতাবোৰ মানে বৈচিত্ৰ আছিল সেইটো কথা কৈছে হি অবজাৰ্ভড থিংছ মিনিটলি এণ্ড ডকুমেণ্টেড ডেম ইন ডিটেইলছ অন পেপাৰ উইথ টাইনি নোটছ তেখেতে পৰ্যবেক্ষণ কৰিছিল বস্তুবোৰ মিনিটৰ পিছত মিনিট বহু সময় ধৰি মানে অবজাৰ্ভ কৰিছিল পৰ্যবেক্ষণ কৰিছিল চাইছিল এণ্ড ডকুমেণ্টেড আৰু কি সেইবোৰক বিতংভাৱে নথিভুক্ত কৰিছিল ক'ত কৰিছিল অন পেপাৰত কৰিছিল কাগজত উইথ টাইনি নোটছ মানে একেবাৰে সৰু টোকাত হিজ নোটবুকছ ইনক্লুড পিকচাৰ্ছ হিজ ডিজাইনছ এণ্ড নোটছ ৰিলেটেড টু দেম তেখেতৰ যি বহী আছিল বহীত কি আছিল পিকচাৰবোৰ আছিল মানে ছবিবোৰ আছিল আৰু তেখেতৰ যি ডিজাইন কৰিছিল আকৃতি দিছিল সেইবোৰ আছিল কি লিখিছিল ছবি সেইবোৰ আছিল এণ্ড নোটছ ৰিলেটেড টু দেম আৰু টোকাবোৰ আছিল মানে তাৰ লগত সম্পৰ্ক থকা ছবিখনৰ লগত যি ডিজাইনটোৰ লগত সম্পৰ্ক থকা টোকাবোৰ তাতে আছিল বহীত এজ এন এনাটমিষ্ট এগৰাকী শৰীৰতত্ত্ববিদ হিচাপে লিঅ'নাৰ্ডো ডিজেক্টেড এনিমেলছ এণ্ড হিউমেন কেডাভাৰ্ছ টু ফাইণ্ড আউট দেয়াৰ মেকানিজম এগৰাকী শৰীৰতত্ত্ববিদ হিচাপে লিঅ'নাৰ্ডোৱে জীৱ জন্তু আৰু মানুহৰ মৰাশ কাটি সিহঁতৰ কাৰ্যপ্ৰণালী কেনেকৈ হয় সেয়া জানিবলৈ চেষ্টা কৰিছিল হিজ নোটছ এণ্ড ড্ৰয়িংছ অফ হিজ ফাইণ্ডিংছ হেভ হেল্প চাইণ্টিষ্ট টু আণ্ডাৰষ্টেণ্ড হিউমেন এনাটমি বেটাৰ তেখেতৰ যিবোৰ টোকা আছিলে আৰু ছবি বা নক্সা আছিল অফ হিজ ফাইণ্ডিং তেখেতে যি বিচাৰি পাইছিল হেভ হেল্প চাইণ্টিষ্ট মানে বৈজ্ঞানিকসকলক সহায় কৰিছে টু আণ্ডাৰষ্টেণ্ড হিউমেন এনাটমি বেটাৰ কি বুজিবৰ কাৰণে মানুহৰ যি শৰীৰ বিজ্ঞানটোক বেছি ভালকৈ জানিবৰ কাৰণে সহায় কৰিছে বিজ্ঞানীসকলক লিঅ'নাৰ্ডো অলছ' ডিজাইন মেচিনছ লাইক দ্য বাইচাইকেল হেলিকপ্টাৰ ছাবমাৰিন এণ্ড দ্য মিলিটাৰী টেংক ফ্লাইট মেচিনছ ব্ৰিজেছ এটচেট্ৰা লিঅ'নাৰ্ডোৱে এইবোৰো ডিজাইন কৰিছিলে বুলি কৈছে এই যন্ত্ৰবোৰো ডিজাইন কৰিছিল যেনে ধৰা বাইচাইকেল চাইকেল হেলিকপ্টাৰ ছাবমাৰিন মানে পানীৰ তলত যি যায় পানীৰ তলত যাব পাৰে সেইটো তোমালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে পাই যাবা ছাবমাৰিন ছবিও চাব পাৰিবা আজিকালি বহুত সুবিধা আছে
চ' পানীৰ তলত যায় ছাবমেৰিনটো এণ্ড দ্য মিলিটেৰী টেংক তোমালোকে জানাই মিলিটেৰীসকলে ব্যৱহাৰ কৰে ফ্লাইট মেচিনছ অৰ্থাৎ যি উৰা জাহাজ সেইবোৰ ব্ৰিজেছ মানে দলংবোৰ এটচেট্ৰা তেখেতে এইবোৰো ডিজাইন কৰিছিল হুইচ ৱে নেভাৰ বিল্ড যিবোৰ মানে বিল্ড কৰা হোৱা নাছিল নিৰ্মাণ কৰা হোৱা নাছিল তেতিয়া বাট হি ফিল্ড হিজ নোটবুকছ কিন্তু তেখেতৰ যি নোটবুক সেইবোৰ ভৰাই ৰাখিছিল উইথ হিজ অবজাৰ্ভেশ্যনছ তেখেতে যি মানে দেখিছিলে পৰ্যবেক্ষণ কৰিছিলে সেই মানে চালি জাৰি চাইছিল সেইবোৰৰে ভৰাই ৰাখিছিল এণ্ড নেটলি ড্ৰন ইলুষ্ট্ৰেশ্যনছ অফ হিজ আইডিয়াছ আৰু তেখেতৰ ধাৰণাৰ যি ব্যাখ্যাকৰণ সেইবোৰ এক পৰিষ্কাৰকৈ লিখি ৰাখিছিল হি ৱাজ অলছ' এ মিউজিচিয়ান in the sense that he designed a lot of instruments including drum, bells and woodwinds. তেখেত এগৰাকী সংগীত শিল্পীও আছিল বুলি কৈছে মিউজিচিয়ানো আছিল কিছুমান দিশত যে তেখেতে ডিজাইন কৰিছিল এ লট অফ ইনষ্ট্ৰুমেণ্ট বিভিন্ন ধৰণৰ মানে ইনষ্ট্ৰুমেণ্টবোৰ বাদ্যযন্ত্ৰবোৰ তাৰে ইনক্লুডিং মানে তাৰে ভিতৰত আছে ড্ৰাম বেলছ এণ্ড উড উইন্স মানে বাঁহী এইবোৰ ডিজাইন কৰিছিল এজ এ cartographer, Leonardo was engaged in drawing maps for civil and military purposes. এগৰাকী কাৰ্টোগ্ৰাফাৰ হিচাপে মানে এগৰাকী মানচিত্ৰবিদ হিচাপে লিঅ'নাৰ্ডোই জড়িত আছিল ইন ড্ৰয়িং মেপ অকাত ফৰ চিভিল এণ্ড মিলিটাৰী পাৰ্পাছেছ জনসাধাৰণৰ বাবে আৰু মিলিটাৰীসকলক বা সৈন্যসকলক লাগে তাৰ বাবেও সেই উদ্দেশ্যও মানে তেখেতে মেপবোৰ বা মানচিত্ৰ অকাটো লিঅ'নাৰ্ডোই জড়িত আছিল ইট ইজ আনবিলিভেবল হাউ লিঅ'নাৰ্ডো ক্ৰিয়েটেড বাৰ্ডছ আই ভিউ অফ চিটিজ এণ্ড লেণ্ডস্কেপছ চেঞ্চুৰিজ বিফৰ হুৱেন দেয়াৰ ৱেৰ ন' এৰিয়েল ফটোগ্ৰাফী এণ্ড হাই টেক টেকনিক্স অফ কাৰ্টোগ্ৰাফী এইটো মানে আনবিলিভেবল বুলি কৈছে মানে বিশ্বাসযোগ্য নহয় বিশ্বাস কৰিব নোৱাৰি যে কেনেকৈ লিঅ'নাৰ্ডোই সৃষ্টি কৰিছিল ইমান মানে বিহংগম দৃষ্টি চিটিবোৰৰ আৰু যি দৃশ্য প্ৰাকৃতিক দৃশ্য আছিল মানে ইমান ভালকৈ লিখিছিল যে বহুত শ বছৰ আগতে যে হুৱেন দেয়াৰ ৱাজ ন' য'ত তেতিয়া মানে আকাশৰ পৰা তুলিব পৰা তেনেকুৱা মানে সুবিধাও নাছিল বা আৰু ইমান উচ্চ প্ৰযুক্তি কৌশলো নাছিল মানচিত্ৰ বিজ্ঞানৰ তেতিয়াও যে তেখেতে ইমান ধুনীয়াকৈ চিটিবোৰৰ মানে ওপৰৰ পৰা কেনেকৈ দেখি সেইটো লিখিব পাৰিছিল লিঅ'নাৰ্ডো মুভ টু ফ্ৰান্স ইন 1516 where King Francis I offered him a stipend and the freedom to create whatever he wished. লিঅ'নাৰ্ডোৱে মুভ কৰিছিল মানে গৈছিল টু ফ্ৰান্সলৈ গৈছিল কেতিয়া গৈছিল ইন 1516 1516 চনত য'ত মানে কিং ফ্ৰান্সিছ ওৱানে ৰজা ফ্ৰান্সিছ ওৱানে অফাৰ কৰিছিল তেখেতক বৃত্তি আগবঢ়াইছিল আৰু তেখেতক স্বাধীনতা দিছিল ফ্ৰীডম টু ক্ৰিয়েট হোৱাট এভাৰ হি উইচ তেখেতে যি বিচাৰে মানে তাকে সৃষ্টি কৰিব পাৰে সেইটো স্বাধীনতা দিছিল ৰজা ফ্ৰান্সিছ ওৱানে হি কমপ্লিটেড এ ছিৰিজ অফ ড্ৰয়িংছ ডিউৰিং দিছ টাইম তেখেতে এইখিনি সময়ত মানে বহুতো ছবি সম্পূৰ্ণ কৰিছিল হি ডাইড অন মে' 2 1519 এট দ্য এজ অফ 67 আৰু তেখেতৰ মৃত্যু হৈছিল 1519 চনৰ মে' মাহৰ 2 তাৰিখে এট দ্য এজ অফ 67 বছৰ বয়সত তো ছাত্ৰ ছাত্ৰীসকল লেচনটোৰ ব্যাখ্যা ইমানলৈকে আছিল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা